আৰু দুই পুত্ৰ আছে বুলি ভাগৱতে কৈছে। তেওঁলোক হৈছে ক্ৰোধ আৰু দম্ভ। আৰু ক্ৰোধে বিয়া কৰাইছে হিংসাক, ক্ৰোধৰ পত্নী হিংসা। আৰু কলিৰ ভাৰ্যা হৈছে দুৰুক্তি বা অলক্ষ্মী। কলিয়ে আকৌ বিয়া কৰাইছে কাক? দুৰুক্তি বা অলক্ষ্মীক। অকণমান আমি প্ৰত্যেকটোৰে অৰ্থৰ বিষয়ে আলোচনা কৰিম বাৰু। আগে তেওঁলোকৰ পৰিয়ালটোকে জানি লৈছোঁ। কলিৰ পুত্ৰ হৈছে ভয়। দুগৰাকী কন্যা আছে কলিৰ, মৃত্যু আৰু নিঃসৃতি। মৃত্যু আৰু নিঃসৃতি, এয়া ভাগৱতৰ মতে। বিষ্ণু পুৰাণৰ মতে অধৰ্ম আৰু হিংসাৰ 6 পুত্ৰৰ ভিতৰত জ্যেষ্ঠ হৈছে কলি। অধৰ্ম আৰু হিংসাৰ 6টা পুত্ৰ, তাৰে ভিতৰত কলি জ্যেষ্ঠ। বাকীসকল হৈছে অনৃত বা মিছা বা অসত্য। 2 নম্বৰটোৰ নাম ভ্ৰশ। ভ্ৰশ মানে দুৰ্নীতি। বুজি পাইছেনে? এতিয়া আপোনালোকে মানে কলিৰ প্ৰভাৱৰ কথা মই এইখিনি কৈ ল'লে বৰ সুবিধা হ'ব, সহজতে বুজি পাব। কলিৰ ভায়েক হৈছে এটা দুৰ্নীতি। আৰু হৈছে দম্ভ। কন্যা নাম হৈছে নিকৃতি। নিকৃতি মানে, নিকৃতি শব্দৰ অৰ্থ হৈছে প্ৰতাৰণা। নিকৃতি মানে প্ৰতাৰণা। কলিৰ পৰিয়ালবোৰ চাই যাব দেই আপোনালোকে। য'ত প্ৰতাৰণা আছে তাৰমানে তাতেই কলিৰ নিবাস। অনিত মানে মিছা আৰু নিকৃতিৰ মাজত বিবাহ হয়। তেওঁলোকৰ পৰা 2 পুত্ৰ হয়, বায়া আৰু নৰক। 2 যমজ কন্যা হয়, মায়া আৰু বেদনা। বায়া শব্দৰ অৰ্থ হৈছে ভয়। বায়া মানে ভয়। ভয় আৰু নৰক। ভয় আৰু মায়াৰ পুত্ৰ হৈছে মৃত্যু। মৃত্যুৰ পুত্ৰ হৈছে কৰ্মে ব্যাধি, জৰা, শোক, তৃষান আৰু ক্ৰোধ। তৃষান মানে হৈছে লোভ। তৃষান শব্দৰ অৰ্থ লোভ। সেইদৰে নৰক আৰু বেদনাৰ পুত্ৰ হৈছে দুখ। এইখিনিতে ভাগৱত পুৰাণত পিতা অধৰ্ম আৰু মাতা হিংসাৰ পুত্ৰ কৰ্মে কলি, অনিত মানে মিছা, নিকৃত মানে প্ৰতাৰণা, ভ্ৰশ মানে ভ্ৰষ্টাচাৰ আৰু দম্ভৰ বিষয়ে কোৱা হৈছে। সেইখিনি কথা মই কৈছোঁৱেই। এতিয়া ওপৰৰ এই আটাইবোৰ বিৱৰণৰ পৰা আমি এটাই কথা বুজিব পাৰোঁ যে কলিৰ সকলোবিলাক বংশধৰৰ মূল হৈছে অধৰ্ম। অধৰ্মৰ পৰাই কলিৰ সকলো বংশ বৃদ্ধি হৈছে। আৰু এই প্ৰতিজনৰ বিষয়ে যিবিলাক কোৱা হৈছে সেইবোৰ চব ৰূপকাত্মক, চব ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে। যেনেকে কলিৰ পত্নী হৈছে অলক্ষী। অলক্ষী মানে কি? দৰিদ্ৰতা, অশুভ, অসুখ, দণ্ড, ভাগ্যহীনতা, এই গুণবিলাকক একেলগে উল্লেখ কৰা হৈছে। গতিকে যুগাধিপতি কলিৰ যিমানবোৰ গুণ আছে তাৰমানে সেই সকলোবোৰ গুণ অধৰ্মৰ লগত জড়িত। সেইকাৰণে যেতিয়া ভগৱান কৃষ্ণ এই পৃথিৱীৰ এৰি বৈকুণ্ঠলৈ যোৱাৰ পাছতেই কলিয়ে তাৰ প্ৰভাৱ অনুযায়ী লোকসকলক গ্ৰাস কৰি লৈছিল। এটা কথা কিন্তু আমি বুজি ল'ব লাগিব সকলোৱে, এই যে 4টা যুগ,
এটা যুগ একেবাৰে শেষ হৈ গ'ল, চব মৰি কাটি নাইকিয়া হ'ল, তাৰপিছত এটা যুগ নাহে বাপসকল। ই নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। সত্য যুগৰ লোকসকলে আহি 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 থাকোঁতে, ইজনৰ পৰা সিজন, সিজনৰ পৰা সিজন জন্ম হৈ থাকোঁতে ক'ব নোৱাৰাকৈ সত্য যুগৰ কাল যেতিয়া শেষ হয়, সেই সময়ত থকা মানুহবিলাকৰ মনে দাপৰৰ যুগলৈ গুচি যায় আৰু দাপৰ যুগ অহা বুলি কয়। সেইদৰে দাপৰৰ পৰা গৈ গৈ সেই মানুহ পৃথিৱীখন তেনেকৈ থাকোঁতেই কলি যুগ আহি যায়। আৰু আমাৰ কলি যুগৰ পাছতো, কলি যুগ চলি থাকোঁতেও এটা সময়ত কলি যুগৰ পিছত পুনৰ সত্য যুগ আৰম্ভ হ'ব। ই এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। কিন্তু পাৰ্থক্য এইখিনিতেই যে যুগ অনুসাৰী আৰু যুগাধিপতিজনৰ গুণ অনুসাৰী সমাজৰ লোকসকলৰ সমাজ ব্যৱস্থাৰ সেইধৰণে পৰিৱৰ্তন আহি যায়, সেই ধৰণৰ পৰিৱৰ্তন আহি যায়। আমি সকলোৱে জানো, ভাগৱততো পাইছোঁ যে সত্য যুগত ধৰ্মৰ 4 পাদ আছিল, 4খন ভৰি। যিকোনো এটা বস্তু আপোনালোকে দেখিছে যে 4টা ভৰি হ'লে বা 4টা খুঁটা হ'লে সি সবল হৈ যায়, সহজ হৈ যায়। ধৰ্মৰো 4 চৰণ আছিল বুলি কোৱা হয়। সেইকেইটা হৈছে সত্য, দয়া, তপ আৰু দান। সত্য, দয়া, তপ আৰু দান, এটা 4 চৰণ। অৰ্থাৎ সেই কালৰ মানুহবিলাকে এই 4টা গুণ প্ৰাণী মাত্ৰেই আছিল। সত্য আছিল, দয়া আছিল, আৰু সকলোৱে তপ কৰিছিল। তপ মানে আমি যিটো বুজি লওঁ যে একেবাৰে ক'ৰবাৰ গুহাত গৈ, পৰ্বতত গৈ, সাগৰৰ তলত গৈ এক মনে এক ধ্যানে থকাটো তপ বুলি নকয়। তপ শব্দৰ অৰ্থ হৈছে ইষ্টপ্ৰাপ্তিৰ বাবে কৰা গভীৰ শাৰীৰিক মানসিক কষ্ট, সাধনা, তাকে তপ বুলি কয়। সেই কালৰ লোকসকল দয়াৱান আছিল, ফলত সমস্ত জীৱৰে প্ৰতি সকলোৰে কৰোণা আছিল। আৰু সেই কালৰ লোকসকলে দান ধৰ্ম ৰাখিছিল। বাপসকল, এতিয়া দান যে সত্য যুগৰ আছিল, আমি এতিয়া ক'ব পাৰোঁ এতিয়াও দেখোন জগতত দান আছে, বহুত দানী মানুহ আছে। আচলতে আমি যিবিলাকক দান বুলি ভাবি আছোঁ সেইবোৰ দান নহয়। কোনোবাই অৰ্থ আছে, বহুত অৰ্থ কাৰোবাক দুখীয়াক দি দিছোঁ, সেইটোকে দান বুলি কোৱা নাই। দান শব্দৰ শাস্ত্ৰসন্মত অৰ্থটো হৈছে নিজস্বতা ত্যাগ কৰা। মোৰ ভাৱটো ত্যাগ কৰা। দান শব্দৰ শাস্ত্ৰসন্মত অৰ্থটো হৈছে কল্যাণ কৰা, জগত কল্যাণ কৰা। তাকহে দান বুলি শাস্ত্ৰসন্মতভাৱে কৈছে। মই সৰু উদাহৰণ এটা দি দিলে আপোনালোকে কথাটো পটককৈ বুজি পাব। আমি সকলো দান দিব পাৰোঁ, ধন থাকিলেতো দি দিব পাৰোঁ। কেতিয়াবা নাথাকিলেও নামঘৰলৈ বিচাৰি আহিলে আৰু দি দে আৰু যা, তেনেকৈ দি দিব পাৰোঁ। অনিচ্ছা স্বত্বেও দি দিব পাৰোঁ। মানে মই কোৱা শুনিছিলোঁ দেই, কুঁহিয়াৰ খেতি কৰা পৰিয়াল এটা আছিল। এবাৰ গাঁৱত তেওঁলোকৰ ঘৰতে কুঁহিয়াৰ ডাঙৰ খেতি কৰে আৰু কেইবা টেকেলিও কুঁহিয়াৰ মানে গুড় কৰি প্ৰস্তুত কৰি থৈ দিছে।
তাৰপিছত নামঘৰলৈ বৰসভা পাতিবলৈ গ'ল আৰু ভকতে বোলে তোমালোকে কি দিবা আৰু গুড় যিমান লাগে গুড়টো তোমালোকে দিবা আৰু বাপেকে পুতেকে অনিচ্ছা সত্ত্বেও দিলে আৰু বোলে হ'ব আৰু ৰাইজে কৈছে যেতিয়া বৰসভা হৈ গ'ল বোলে চব একেলগে লৈ যাব নালাগে বাপেকে ক'লে যিমান লাগে নাইকিয়া হ'লেই নি থাকিবহি মই দি থাকিম আৰু ঘৰতে বহি শেষ হোৱাৰ পিছত পুতেকক সুধিলে বোলে বোপাই কেই টেকেলি গ'লো চাচোন বোলে দেউতাক কি কবি আৰু 7 টেকেলি গ'ল ভাই বহুত গুচি গ'ল তেতিয়া বাপেকে কৈছে হ'ব দে বোপাই কি কৰিবি আৰু তলিতে শিয়ালে খালে বুলি ধৰিবি আৰু আমাৰ দানবোৰ তেনেকুৱা আমি নিজৰটো ত্যাগ কৰিব নিবিচাৰোঁ আমি দায়ত পৰি দি দিম এয়া আমাৰ দান ধৰ্ম কিন্তু দান মানে নিজস্বতা ত্যাগ কৰা মই বৰ ভাৱটো ত্যাগ কৰা আমি সকলো দিব পাৰোঁ প্ৰাণটো আমি দিব নোৱাৰোঁ কিন্তু দধীচি মুনিয়ে জগত কল্যাণৰ কাৰণে দেৱ সমাজৰ উদ্ধাৰৰ বাবে নিজৰ প্ৰাণটোকে দান কৰিছে সেইটোহে দান কিন্তু আমি আজিকালি কি কৰোঁ এই কৰোণা কালত সেইটো বৰ ধুনীয়াকৈ ওলাইছিলে যে 1 কেজি আলু আধা কেজি দালি 1 বটল মিঠাতেল লৈ কোনোবা পৰিয়াল এটাক দি 4-5 জনে এনেকৈ আমি ধৰি ফটো মাৰিছিলোঁ এইটো আমাৰ দান হৈছিল দান মানে সেইটো নহয় দান মানে নিজস্বতা ত্যাগ কৰা দান মানে জগতৰ কল্যাণ কৰা আপোনালোকে দানৰ কথাটো আৰু বুজি পাব শিক্ষা দান বুলি কৈ থাকে মানে শিক্ষকজনে তেওঁ জ্ঞানখিনি বিলাই দিয়ে কিয় কাৰণে জগতৰ কল্যাণৰ হ'বৰ কাৰণে যাতে শিক্ষিত লোক সমাজত তৈয়াৰ হয় দানৰ অৰ্থ সেইটোহে গতিকে যি নহওক সত্য যুগৰ এই 4 চৰণ সেইদৰে সত্যৰ যেনেকৈ 4 চৰণ আছে অধৰ্মৰো 4টা চৰণ আছে অধৰ্মৰো 4টা চৰণ অসত্য হিংসা অসন্তোষ আৰু দ্বেষ্য বা কলহ মানে কাজিয়া অধৰ্মৰ এই 4টা চৰণ অসত্য হিংসা অসন্তোষ দ্বেষ্য বা কলহ এতিয়া যেতিয়াই অধৰ্ম বেছি হয় তেতিয়া ধৰ্মৰ গুণ কমি যায় সেইকাৰণে ভাগৱতৰ এই 12 স্কন্ধতে আছে আপোনালোকে নিশ্চয় পঢ়িছে যে সত্য যুগত 4 চৰণ আছিল ত্ৰেতাত তাৰ এভাগ গুচি গ'ল 1/3 গুচি গ'ল অধৰ্মৰ কিন্তু এটা চৰণ বাঢ়ি গ'ল সেইদৰে দ্বাপৰ যুগত অৰ্ধেক গুচি গ'ল আৰু কলিকালত ধৰ্মৰ 3টা চৰণেই গুচি গ'ল মাত্ৰ এগুণহে থাকিল বিপৰীতে অধৰ্মৰ 4 চৰণ পুষ্ট হ'ব ধৰিলে গতিকে আজিৰ কলিকালৰ সমাজখনত অসত্যৰ প্ৰভাৱ বেছি হিংসাৰ প্ৰভাৱ বেছি অসন্তোষৰ প্ৰভাৱ বেছি আৰু দ্বেষ্য বা কাজিয়াৰ প্ৰভাৱ বেছি এতিয়া কাজিয়া বুলি কলহৰ কথা ক'লেনো কি ক'ব আৰু কিমান কাজিয়া নিজৰ ঘৰখনত দায়দোষ নধৰিব আকৌ পত্নী ভাইজা কাজিয়া পিতা পুত্ৰৰ কাজিয়া তাৰ পৰা আহিলে মোৰ ককাই ভাইৰ লগত কাজিয়া তাৰ পৰা গৈ সমাজৰ ইঘৰৰ লগত সিঘৰ কাজিয়া আৰু আমাৰ ভকতৰ সমাজসকলতো আমুকজনৰ লগত তামুকজনৰ কাজিয়া দায় নধৰিবা তাৰপিছত
ভাগৱতৰ দ্বাদশ স্কন্ধতে সুন্দৰকৈ কৈছে যে ৰজাবিলাকে কাজিয়া কৰি মৰিব অকণমান মাটিৰ কাৰণে। দ্বাদশ স্কন্ধতে বৰ ধুনীয়াকৈ আছে। যেতিয়া পৰীক্ষিতে সুধিলে ৰজাবিলাকৰ কথা, তেতিয়া শুকদেৱে কৈছে যে ৰাজন, ইমানবোৰ ৰজাৰ কথা মই ক'লোঁ, আহিব লগা ইমানবোৰ ৰজাৰ কথা আপোনালোকে জানি বৰ ভাল পাব। আনকি মূল ভাগৱতত এই চাণক্যলৈকে উল্লেখ আছে। মৌৰ্য বংশত কোন হ'ব, নন্দ বংশত কোন হ'ব, সেইখিনি কথাও মূল ভাগৱতত উল্লেখ আছে। মানে শুকদেৱে পৰীক্ষিতক কৈছে আহিব লগা ইমানবোৰ জীৱ ক'লোঁ। তাৰপিছত এটা কথা ক'লে বোলে, পৰীক্ষিত, এই সকলোবোৰ ৰজাৰ কাৰণে পৃথিৱীয়ে কিন্তু হাঁহি থাকে। বোলে কিয় হাঁহে? বোলে এই ৰজাবোৰে চব মোকে লাগে বুলি মাটিবোৰ বহাবলৈ যাওঁতে এখন মহান কাজিয়া কৰিলে। বেজীৰ আগত অহা মাটিকণো নিদিওঁ বুলি কাজিয়া লাগি তোমাৰ বংশটোৱে গ'ল। তাকে দেখি পৃথিৱীয়ে খুব হাঁহে। কেতিয়া হাঁহে? যেতিয়া ৰজাবোৰ মৰে আৰু পৃথিৱীৰ মাটিত যেতিয়া মিলি যায়, তেতিয়া পৃথিৱীয়ে খুব হাঁহে। আপোনালোকে চিন্তা কৰি চাওকচোন, আমাৰো সেই গতিয়ে নহয়নে? এতিয়া অকল ভাগৱতে কোৱা প্ৰত্যেকটো কথা হৈছে, এতিয়া যুদ্ধ কেইখন চলি আছে, কিমান যুদ্ধ দেখি আছোঁ। এতিয়া সম্প্ৰতি চলি আছে ৰুছ ইউক্ৰেইন যুদ্ধ। অকণমান মাটিৰ কাৰণে ইখনে ইখনৰ লগত আমাৰ কাজিয়া। গতিকে এয়া কলি যুগৰ প্ৰভাৱ। কাৰণ কলিৰ 4 চৰণৰ এটা চৰণে হৈছে কলহ বা দৈশ্য, কাজিয়া। এতিয়া বাপসকল, কলিকালৰ বুলিয়েই নহয়, প্ৰত্যেকটো কালতেই এটা জীৱ, এখন সমাজ, এটা পদাৰ্থ, কথাকেইটা মন দিব দেই, এটা পদাৰ্থ হওক, এটা জীৱ হওক, এখন সমাজ হওক, সদায় আমি 3টা গুণত আশ্ৰয় লৈ থাকোঁ। এই 3টা গুণেৰে এটা পদাৰ্থ স্থিতি হয়। এজন মানুহ কেনেকুৱা হ'ব তাক নিৰ্ণয় হয়, এখন সমাজ কেনে হ'ব তাক নিৰ্ণয় হয়। সেই গুণকেইটা আপোনালোকে জানেই, 3 গুণ বৃত্তি, সত, ৰজ আৰু তম। এতিয়া কোনো মানুহে আমি ক'ব নোৱাৰোঁ বোলে এই বাপসকলে ভাগৱত কৈ থকা বাপজন আৰু একেবাৰে বোলে সৎগুণী। এটা গুণ লৈ কোনো জীৱ হ'বই নোৱাৰে। জীৱ বাদ দিয়ক, সৃষ্টি অনাদি পাতনতে সুন্দৰকৈ লিখিছে যে এটা গুণ লৈ কোনো পদাৰ্থই হ'ব নোৱাৰে। পদাৰ্থ ভূত মাত্ৰেই 3 গুণ লাগিবই। সতগুণো লাগিব, ৰজগুণো লাগিব আৰু তমগুণো লাগিব। সতগুণ মানে হৈছে সৃষ্টি শক্তি, ৰজগুণ মানে স্থিতি শক্তি, তমগুণ মানে বিনাশ শক্তি। এই 3 গুণৰ অতীত কেৱল এজনেই আছে, সেয়া ভগৱান। বাকী সকলোৰে এটা সৃষ্টি হয়, সৃষ্টি আছে, আৰু এটা সময়লৈকে তাৰ এক্সিষ্টেন্স আছে, স্থিতি আছে, আৰু এটা সময়ত তাৰ বিনাশ হ'ব। কিন্তু 3 গুণৰ ঊৰ্ধত এই গুণ যাৰ পৰা সৃষ্টি হৈছে ভগৱন্ত পুৰুষ। এই 3টা গুণেৰ তাৰতম্য অনুযায়ীহে আমি এজন মানুহ হওঁ। আমি কাৰোবাক যে দেখোঁ বৰ কুদ্ধি, অৱশ্যে মোতকৈ কুদ্ধি আৰু নাই,
আপোনালোকে নাজানে মোৰ খং কিমান। মোৰ পৰিবাৰ সন্মুখতে বহি আছে, মনে মনে সুধিলে আপোনালোকক কৈ দিব। তেওঁ মোক কৈয়ে থাকে ইমান খং নে? বুজি পাইছেনে? গতিকে তমোগুণ যেতিয়া বৃদ্ধি হ'ব সেইজন লোকক পৰম ক্ৰোধী হয়। বাকীকেইটা গুণ তেতিয়া কমি থাকিব। আৰু ৰজোগুণ যেতিয়া বৃদ্ধি হ'ব তেতিয়া ভোগ বিলাস আনন্দ এইবিলাকৰ প্ৰভাৱ বৃদ্ধি হ'ব, ভোগৰ ইচ্ছা বাঢ়িব। আৰু যেতিয়া সতগুণৰ প্ৰভাৱ বাঢ়ি যাব বাকীকেইটা কমি থাকিব তেতিয়া মানুহজন কি হ'ব? সতগুণী যিবোৰ প্ৰেম দয়া কৰোণা এইবিলাক গুণৰ প্ৰভাৱবিলাক বেছিকৈ দেখিব। গতিকে যুগ এটাও বা আমাৰ সমাজ এখনো বা যুগ এটাতো এই তিনিটা গুণৰ তাৰতম্যতেই যুগটোৰ কেনে চৰিত্ৰ হ'ব, লোকসকলৰ কেনে আচাৰ ব্যৱহাৰ হ'ব তাক নিৰ্ণয় হয়। এই কথা ভাগৱতৰ দ্বাদশ স্কন্ধৰে ৩য় অধ্যায়ৰ ২৬ নম্বৰ শ্লোকৰ পৰা ৩০ নম্বৰ শ্লোকলৈকে বৰ সুন্দৰকৈ ভাগৱতত বৰ্ণনা কৰিছে। সত্য যুগত সতগুণৰ প্ৰভাৱ বেছি আছিল। সেইকাৰণে সত্য যুগৰ মানুহৰ মন বুদ্ধি আৰু ইন্দ্ৰিয়ত সদায় সৎগুণত আশ্ৰিত হৈ জ্ঞান আৰু তপস্যাত অধিক আগ্ৰহী হৈ আছিল লোকসকল। প্ৰত্যেকেই জ্ঞান লাভ কৰিব বিচাৰে, প্ৰত্যেকেই তপস্যা মানে গভীৰ সাধনাৰে ভগৱত প্ৰাপ্তি হ'ব বিচাৰে। সৎগুণৰ প্ৰভাৱ থকা লোকসকল এনেকুৱা হয়। আৰু ত্ৰেতা যুগত কি হৈ গ'ল? সতগুণৰ প্ৰভাৱ কিছু কমি গ'ল, ৰজোগুণৰ প্ৰভাৱ বাঢ়ি গ'ল। সেইকাৰণে ৰজোগুণ প্ৰধান হৈ মানুহৰ প্ৰবৃত্তি আৰু ৰুচিবোৰ ধৰ্ম অৰ্থ লৌকিক পৰলৌকিক সুখ ভোগৰ দিশে ধাবিত হ'ল। সত্য যুগত কেৱল সত্যৰ সন্ধানহে আছিল, তপস্যা আছিল ভগৱত প্ৰাপ্তিৰ বাবে কেৱল, কাৰণ সতগুণত আশ্ৰয় হৈ আছিল। কিন্তু ত্ৰেতা যুগত ৰজোগুণৰ প্ৰভাৱ বাঢ়ি যোৱাৰ লগে লগে মানুহবিলাকে ভগৱত সাধনাটোৰ লগত ইন্দ্ৰিয় ভোগৰ প্ৰতিও আসক্তি হ'ল, যে ঈশ্বৰৰ যজ্ঞ কৰিম, কিন্তু সেই যজ্ঞৰ পৰা আমাৰ ইন্দ্ৰিয়বিলাকো তৃপ্ত হ'ব লাগিব। তাৰ কাৰণে ব্যৱস্থা কৰিব ধৰিলে। মই প্ৰথমতে কৈছিলোঁ যে সত্য যুগত বেদৰ যুগত প্ৰথমতে মন্ত্ৰ প্ৰধান উপাসনা আছিল, কেৱল প্ৰাৰ্থনা। পিছৰ কালত মানুহে কি কৰিলে? ৰজোগুণ বঢ়াৰ লগে লগে লৌকিক আৰু পৰলৌকিক সুখ ভোগৰ কথা চিন্তা কৰিব ধৰিলে বেছিকৈ। তেওঁলোকক কোৱা হ'ল যে যজ্ঞ কৰি যদি ইমানখিনি বলি দি দিয়া, ইয়াততো পাবাই, ৰাজৰাজেশ্বৰ হবাই, তাতো গৈ পৰলোকতো গৈ এনেকুৱা এনেকুৱা ভোগ কৰিব পাবা, ইমান দিন ইন্দ্ৰলোকত থাকিবলৈ পাবা, এনেকুৱা লোভ বাঢ়ি গ'ল। সেইটো কি কাৰণে হৈ গ'ল? ৰজোগুণ প্ৰধান হোৱাৰ বাবে ভোগৰ ইচ্ছা বাঢ়ি গ'ল। আৰু দ্বাপৰ যুগত কি হৈ গ'ল? দ্বাপৰ কিন্তু আৰু সাংঘাতিক হ'ল। দ্বাপৰ যুগত দুটা গুণৰ প্ৰভাৱ থাকিল, ৰজোগুণ আৰু তমোগুণ। সতগুণ একেবাৰে নাইকিয়া হ'ল, ৰজোগুণ আৰু তমোগুণৰ দুয়োটাৰে প্ৰভাৱ আহিল। তমোগুণৰ প্ৰভাৱত
লোভ মোহ অসন্তোষ বাঢ়িব ধৰিলে, দম্ভ ইচ্ছা বৃদ্ধি হ'ব ধৰিলে, আৰু মানুহে কি কৰিলে ৰজোগুণৰ প্ৰভাৱ, ৰজোগুণৰ কথাটো কৈ আহিছিলোঁ যে ভোগৰ ইচ্ছা, খুব বেছিকৈ ভোগৰ ইচ্ছাত তেওঁলোকে পূজা পাঠ যাগ যজ্ঞ এইবিলাকৰ কৰ্মকাণ্ডৰ প্ৰতি আকৰ্ষিত হৈ গ'ল। আৰু কলিযুগ কি হৈ গ'ল, কলিযুগত ওপৰৰ দুয়োটাই নাইকিয়া হৈ গ'ল, কেৱল তমোগুণ প্ৰধান হৈ গ'ল। আৰু এই তমোগুণৰ প্ৰভাৱত কি হয়, মিছা বেশ্যা কপটতা, তন্দ্ৰা নিদ্ৰা হিংসা সুখ মুখ ভয় দীনতা এইবিলাক আমাৰ মাজলৈ আহি গ'ল। কলিযুগৰ মানুহ সেইকাৰণে মিছা কথাটো মুখৰ আগতে লাগি থাকে। আজিকালি মোবাইলটো হোৱাত আৰু ডাঙৰ কথা হৈ গ'ল, মানে ফাঁকি দিবলৈও বৰ সুবিধা হ'ল। বোলে নামলৈ যাব বাপ, নামঘৰত আজি নাম আছে, এই বাপ নহয় বুজিছেনে, মোৰ একেবাৰে ভৰি এটা বিষত থাকিব পৰা নাই, অলপ পিছত দেখিব সেইজনে বৰ ডাঙৰ কোৰ এখন লৈ পিছফালে কোৰ মাৰি আছে। কিন্তু নামঘৰলৈ আহিবলৈ মিছাটো মুখৰ আগত আমাৰ লাগি থাকে। এয়া কলিযুগৰ প্ৰভাৱ। বেশ্যা, বেশ্যা মানে অসৎ উপায়েৰে হ'লেও নিজৰ পেট পোষণৰ চিন্তাটোক বেশ্যা বুলি কয়। আমাৰ সমাজত বেশ্যা মানে শব্দটোৱে কেৱল অকৃতিত্বক বুজাইতো নহয়। বেশ্যা মানে মতা মানুহো বেশ্যা হ'ব পাৰে। যদি আপুনি পেটৰ বাবে অন্যায় পথেৰে কাৰোবাৰ পৰা লৈছে, সেয়া বেশ্যা, তাৰহে নাম বেশ্যা। কপটতা, কেনেকৈ ছল কপট কৰি মোৰ কথাটো সিদ্ধি হয়। তন্দ্ৰা, কলিযুগত মানুহবিলাক অলপতে এনেকুৱা, কৃষ্ণ কথা শুনি থাকোঁতে আপোনালোকৰ বহুতৰ এতিয়া দেখি আছোঁ তন্দ্ৰা, এয়া কলিৰ প্ৰভাৱ। নিদ্ৰা বেছি, টোপনি বেছি। আগতে আইসকলে সূৰ্য উদয়ৰ আগতে নিদ্ৰা ত্যাগ কৰি ঘৰ দুৱাৰ সাৰিছিল। এটা কথিত বিশ্বাস আছিল যে গৃহস্থৰ জনক বাঁহী ঘৰত খোজ দিলে গৃহস্থৰ আয়ুস টুটে, গতিকে তেওঁ তাতকৈ আগত উঠি ঘৰ দুৱাৰ সাৰি পুচি দিছিল। আজিকালি এইটো ওলোটা হৈ গ'ল, নিদ্ৰাত বেছি হৈ গ'ল। মহিলাসকল জগাব লাগিলেও গালিয়ে শুনিব লাগে। আগতে এটা শব্দ অসমীয়া ভাষাত আছিল বোৱাৰী পোৱা। দেউতাহঁতে জানে বোৱাৰী পোৱা মানে কি? একেবাৰে ব্ৰহ্মপুৱাতে প্ৰথম উঠা মানুহবিলাক আছিলে বোৱাৰী। সেইকাৰণে এটা শব্দই অসমীয়া ভাষালৈ আহিলে বোৱাৰী পোৱা। বুজি পাইছেনে? মই আজিকালি ৰাতিপুৱা খোজকাঢ়িব যাওঁতে মোৰ গাঁৱৰ বেছিভাগ বয়সস্থ বুঢ়ী মানুহবিলাকক লগ পাওঁ। তেওঁলোকক মই ধেমালি কৰি কওঁ, অঁ আপোনালোকেহে ভাল কাম কৰিছে, কিন্তু এটা কথা, আজিকালি পোৱাটোৰ নাম বোৱাৰী পোৱা নহয়। বোলে কি পোৱা? মই বোলো বুঢ়ী পোৱা। কাৰণে বুঢ়ী মানুহবোৰ এতিয়া কি হয়, ডায়েবেটিছ কিবা কিবি হাই প্ৰেছাৰত খোজকাঢ়িব যায়। কোনো বোৱাৰী মানুহ মই দেখা নাপাওঁ। আৰু দুই এজন মতা মানুহে পদূলি মুখটো সাৰি থকা দেখোঁ। তেওঁলোকক সুধিলে বাপ এক্সাৰচাইজৰ কাৰণে কৰি আছোঁ আৰু। মোৰ ভাল কৰিছে, ভাল কৰিছে। ইয়াৰ পিছত ভাতকেইটাও বনালে আপোনাৰ আৰু এক্সাৰচাইজ হৈ যাব। গতিকে এই যে নিদ্ৰা বেছি হোৱাটো এইটো কলিৰ প্ৰভাৱ। হিংসাৰ কথাটোতো ক'বই নালাগে, হিংসাৰ কথাটো ক'বই নালাগে। হব কৰহু মাৰি পুৰত উহি উদৰ। আগতে এনেকুৱা দিন আছিল যে এটা হাঁহ গাঁওখনৰ, আপোনালোকৰ এইফালে আছিল না ক'ব দেই, হয় নহয়? কাৰোবাৰ ঘৰত বিহু সংক্ৰান্তি হাঁহ এটা ভাগালে ৩-৪ ঘৰে ভগাই লয়, হয়নে?
এটা কাঁহৰ বাতিত সমানে এনেকৈ দি মাংস ভাগ কৰে। সেইবুলি আকৌ মই আপোনালোকক মাংস খোৱাৰ কথা কোৱা নাই, মই উদাহৰণ দিছোঁ। কিন্তু আজিকালি মোৰ যদি খুলালীজনী আহিছে একেলগে হাঁহ 2টা, ছাগলী মাংসও 1 কেজি, এনেকুৱা দিন হৈ গ'ল। কোনো দয়া নাই, কেৱল হিংসা ধৰ্ম সকলোতে, সকলোতে হিংসা ধৰ্ম। কিন্তু সত্য যুগত কি আছিল? অহিংসাভাৱে দান ধৰ্ম থকাৰ বাবে আপোনালোকে ভাগৱততে পঢ়িছে যে কপৌ চৰাইও আনকি শীতত মৃতপ্ৰায় হোৱা ৰজাৰ কাৰণে প্ৰাণ ত্যাগ কৰি জুইত সোমাই তেওঁ মাংস ৰাজাক খুৱাই জীৱন বচাইছিল। কিন্তু এতিয়া এইটো নহয়, সকলো মাৰি মই খাওঁ। এয়া কলি যুগৰ প্ৰভাৱ। আৰু সুখ আৰু মোহ এই দুটাৰ খুব বেছি, সুখ আৰু মোহ। আমাৰ এতিয়া অকণমান কথাতে সুখ আহি যায়, সুখ আহি যায়। এই যে সকলো ভগৱত লীলা ভগৱন্তৰ কাৰণে হৈ আছে সেইটো নহয়। যেতিয়া আমাৰ অকণমান দুখ আহি যায়, আমাৰ মনৰ অমিল হোৱা কথা এটা আহি যায়, আমি শোকাত ভাগি পৰোঁ, আঁতুৰ হৈ পাওঁ। তাৰপিছত মোহৰ কথা ক'বই নালাগে। আৰু মোহত পৰি এই আসনৰ পৰা ক'বলৈ বেয়া লগা কথা, মোহত পৰি ব্যভিচাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে পত্নী আৰু জীয়েকে মিলি বাপেককে হত্যা কৰি পেলায়। এয়া কাৰ প্ৰভাৱ? কলি যুগৰ। কলি যুগৰ আৰু প্ৰভাৱ আছে ভয়। ইয়াত তাৰমানে তমো গুণৰ প্ৰভাৱ, ভয়। আমাৰ ভয়ৰ সীমা নাই। ভগৱন্তক ভজিবলৈও ভয় লাগে, ভগৱন্তক ভজিবলৈও আমাৰ ভয়। এই নাই নাই নাই, এইবোৰ ভাগৱত নাম ধৰ্ম ধৰিব নোৱাৰোঁ। আমাৰ পূৰ্বপুৰুষৰ পৰা কৰি অহা নিয়ম এৰিব লাগিলে ডাঙৰ দুখ লাগিব। ভগৱানক ভাবিবলৈও ভয় লাগে। দীনতা কলিকালৰ লোকসকলৰ সকলোবিলাক ভাগৱতৰ আপোনালোকে পঢ়ি গ'ল। আৰ্থিক, মানসিক, শাৰীৰিক সকলো ফালৰ পৰাই দীনতা আহিব। শৰীৰৰ বল কমি যায়, জ্ঞান কম হৈ যায়, আয়ুস কমি আহিছে, এই সকলো দীনতা আহি গৈছে। এই সকলোবোৰ হৈছে তমো গুণৰ প্ৰভাৱত। কিয়নো এই তমো গুণটোৱেই কলি যুগৰ মূল আশ্ৰয়। গতিকে তমো গুণৰ প্ৰভাৱতে কলিৰ এইখিনি এতিয়া চলি থকা গুণখিনি প্ৰকাশ হৈ আছে।